কাজিৰঙাৰ পৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব অখিল গগৈ ডিব্ৰুগড়ত কেৱল পতাকা উত্তোলন কৰিয়ে দায়িত্ব সামৰিব নেকি মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে উজনি অসমৰ মানুহক আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়ে যদি আন্তৰিকতা আছে কেন্দ্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰক ডিব্ৰুগড়ত বৰ্তমান অসম চৰকাৰৰ মূৰত 1,75,000 কোটি টকাৰ ঋণ এইফালে চৰকাৰৰ অন্যান্য কিছু প্ৰসংগতো সৰব হৈছে অখিল গগৈ প্ৰসূতিৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে প্ৰথম স্থানত অসম স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ তালিকাটো অসম তৃতীয় বুলি মন্তব্য কৰিছে অখিল গগৈ 2026ত বিজেপি চৰকাৰক উৎখাত কৰা হ'ব বুলিও হুংকাৰ শিৱসাগৰৰ বিধায়কগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণৰাজ্য দিৱস এবাৰ ডিব্ৰুগড়ত পালন কৰিব ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰাৰ কথাটোক আমি আদৰণি জনাইছোঁ কিন্তু একেটা বাক্যতে এটা কথা ক'ব খুজিছোঁ যে ডিব্ৰুগড়ত অকল গণৰাজ্য দিৱসে পালন কৰা হ'ব নেকি আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ গুৱাহাটীত IIT হ'ব এইমছ হ'ব IIM হ'ব হাইকোৰ্ট হ'ব নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি হ'ব ক্ৰিকেট ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ক্ৰিকেট ষ্টেডিয়াম হ'ব আসাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ হ'ব আৰু ডিব্ৰুগড়ত অকল 26 জানুৱাৰীটোহে পতা হ'ব নেকি আমি দেখিছোঁ যে যোৱা লোকসভা নিৰ্বাচন 2024ৰ যিটো লোকসভা নিৰ্বাচন আছিলে লোকসভা নিৰ্বাচনত উজনি অসমত যেতিয়া বিজেপিৰ অৱস্থা আগতকৈ বেয়া হৈছে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিটোত যেতিয়া পৰাজিত হৈছে তেতিয়া বিজেপিয়ে মূলতঃ এটাই কাম কৰিব খুজিছে সেইটো হ'ল যে উজনি অসমৰ মানুহক ভাল লগাবৰ কাৰণে ডিব্ৰুগড়ত তেওঁলোকে আপোনাৰ মিনি সচিবালয় বা ডিব্ৰুগড়ত তেওঁলোকে মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰিছে